Hello everyone, welcome to our YouTube channel Vidyarthi Assam. My name is Ricky and I'm your mathematics educator. So আজি আমি start কৰিম দশম শ্ৰেণীৰ general mathematics first chapter বাস্তৱ সংখ্যা or real numbers. So আমি real numbers concept to নৱম শ্ৰেণীতে already আমি অলপ পাই আহিছো, ঠিক আছে? So আজি আমি সেই বস্তুখিনি আকৌ এবাৰ ডিসকাস কৰোঁ যাতে তোমালোকৰ সেই বস্তুখিনি ৰিকল হৈ যায়। What is real numbers? Real number হ'ল বহুত কেইটা সংখ্যাৰ থুপৰ বা সমষ্টিক আমি real numbers বুলি ক'ব পাৰোঁ। তো সেই সংখ্যাবোৰ হ'ল সিৰিয়ালি স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। তো ফাৰ্স্ট অফ অল আমি চাই লওঁ স্বাভাৱিক সংখ্যা বা ন্যাচাৰাল নাম্বাৰছ। সো আমি সৰুতে পাই আহিছিলোঁ যেতিয়া আমি কাউন্টিং নাম্বাৰছবিলাক পাইছিলোঁ, যেতিয়া আমি কাউন্টিং শিকিছিলোঁ তেতিয়া আমি ক'ৰ পৰা কাউণ্ট কৰিছিলোঁ 1 2 3 4 এণ্ড so on। তো স্বাভাৱিক সংখ্যা বেচিক্যালি সেইখিনি 1ৰ পৰা ষ্টাৰ্ট কৰি যিমান আপ টু ইনফিনিটি যিমান পজিটিভ নাম্বাৰছ আছে সেইখিনি হ'ল আমাৰ স্বাভাৱিক সংখ্যা। সো স্বাভাৱিক সংখ্যাৰ এক্সাম্পলছবিলাক হ'ল 1 2 3 and so on. So next আহিব আমাৰ পূৰ্ণ সংখ্যা or whole numbers. যদি আমি এই স্বাভাৱিক সংখ্যাৰ লগত 0টোক ইনক্লুড কৰি দিওঁ তেতিয়া আমাৰ whole numbers খিনি আমি পাম। তো 0ৰ পৰা ষ্টাৰ্ট কৰি বাকি ৰেষ্ট যিমানখিনি স্বাভাৱিক সংখ্যা আছে গোটেইখিনিক আমি কি বুলি কওঁ পূৰ্ণ সংখ্যা বুলি কওঁ। নেক্সট আছে আমাৰ অখণ্ড সংখ্যা। সো অখণ্ড সংখ্যা মানে কি আমি আগত কি পাইছোঁ যে 0ৰ পৰা যিমানখিনি পজিটিভ সংখ্যা আছে সেইখিনি পাইছোঁ আমি পূৰ্ণ সংখ্যা। যদি এতিয়া আমি ইয়াৰ লগত নেগেটিভ নাম্বাৰবিলাক যদি আমি ইনক্লুড কৰি দিওঁ ফৰ এক্সাম্পল -1, -2 আৰু যদি এফালে গৈ থাকে আৰু এফালে 0 1 2 3 এণ্ড so on, এই গোটেইখিনি কি কোৱা হয় অখণ্ড সংখ্যা। নেক্সট আছে আমাৰ পৰিমেয় সংখ্যা। সো সেইখিনি আমি বেছিক ইন্ট্ৰডাকশ্যনখিনি পাইছিলোঁ ক্লাছ 9ত। সো আমাৰ যেটো আমি ডেফিনেশ্যন পাইছিলোঁ সেই ডেফিনেশ্যনটো কি আছিল যিবোৰ সংখ্যাক আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰোঁ য'ত p আৰু q কি আছিল অখণ্ড সংখ্যা আৰু q not equal to 0। তো যিবোৰ সংখ্যাক আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰোঁ where p and q কি সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা, মানে 0 আহিব পাৰে, নেগেটিভ নাম্বাৰছো আহিব পাৰে আৰু পজিটিভ নাম্বাৰছো আহিব পাৰে। আৰু এটা কণ্ডিশ্যন কি আছে কিউ যেটো আমাৰ ডিনোমিনেটৰ বা হৰ বুলি কোৱা হয় সেইটো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে। সো নেক্সট আছে আমাৰ অপৰিমেয় সংখ্যা। সো পৰিমেয় সংখ্যাৰ যেটো ডেফিনেশ্যন আছে সেইটোক যদি আমি উল্টা কৰি দিওঁ অৰ্থাৎ যিবোৰ সংখ্যাক আমি p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰোঁ তেনে সংখ্যাক আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা। এক্সাম্পল কি পাইছিলোঁ আমি যেনে √2 √3 পাই। সো এইবিলাক এক্সাম্পল আমি ক্লাছ 9ত অলৰেডি পাই আহিছোঁ। সো সেইখিনি আছিল বেছিক কনসেপ্ট বাস্তৱ সংখ্যাৰ। সো এই পাঁচোটা সংখ্যাৰ সমষ্টি বা থুপকে আমি বাস্তৱ সংখ্যা বুলি ক'ব পাৰোঁ অৰ ৰিয়েল নাম্বাৰছ বুলি আমি ক'ব পাৰোঁ। সো তোমালোকে এইখিনি বুজি পাইছা। যদি তোমালোকৰ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ ওপৰত কিবা ডাউট থাকে আমাৰ ভিডিঅ'ত কমেণ্টত জনাবা। সো আমি তাৰ ওপৰত এক্সট্ৰাকৈ আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এই বস্তুখিনি এই যিমানখিনি সংখ্যা আছে সেইখিনিৰ ওপৰত ছেপাৰেটলি আমি এটা টপিক ৱাইজ এটা ভিডিঅ' বনাবলৈ আমি চেষ্টা কৰিম। সো এতিয়া আমি ষ্টাৰ্ট কৰি আছোঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। তো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত এইটো ৱৰ্ড আমি যেটো চাইছোঁ প্ৰমেয়িকা। সো হোৱাট ইজ প্ৰমেয়িকা? তো আমিতো এনেকৈ ক'ব পাৰিলোঁ হয় ইউক্লিডৰ বিভাজন সূত্ৰ। তো ইয়াত প্ৰমেয়িকা কিয় ইউজ কৰিছে? সো প্ৰমেয়িকা মানে কি? প্ৰমেয়িকা ৱৰ্ডটো আমি কেতিয়া ইউজ কৰোঁ? প্ৰমেয়িকা মানে হ'ল এনেকুৱা এটা সূত্ৰ যোনটো সূত্ৰ আমি কিবা এটা পাৰ্টিকুলাৰ প্ৰব্লেম সলভ কৰিবলৈ যদি আমি এটা সূত্ৰ ইউজ কৰোঁ তেনে সূত্ৰক প্ৰমেয়িকা বুলি আমি ক'ব পাৰোঁ। তো ইয়াত আমি কোনটো পাৰ্টিকুলাৰ প্ৰব্লেম আমি ইয়াত সলভ কৰিম সেইটো হৈছে যিকোনো যদি আমাৰ অখণ্ড সংখ্যা দিয়া থাকে ফৰ এক্সাম্পল a b যিকোনো এটা অখণ্ড সংখ্যা যদি আমাৰ দিয়া থাকে তাৰ যদি আমি গসাউ উলিয়াব আহে সেইটো কেছত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমি ইউজ কৰিম। তো এই পাৰ্টিকুলাৰ প্ৰব্লেমটো সলভ কৰাৰ কাৰণে ইয়াক আমি প্ৰমেয়িকা নামটো ইউজ কৰিছে, ঠিক আছে? আৰু ইয়াত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি কিয় কোৱা হয়? আমিতো অলৰেডি আগৰ সৰু ক্লাছবিলাকত আমি অলৰেডি পাই আহিছিলোঁ যে বিভাজন সূত্ৰ আমি আগতো পাই আহিছোঁ। তো ইউক্লিডৰ নামটো নতুনকৈ দিয়াৰ ৰিজনটো কি? কাৰণটো হ'ল যেটো আমাৰ বিভাজন সূত্ৰ সেইটো সবৰ প্ৰথমতে ইনিচিয়েলি ইউক্লিডে লিখা ইউক্লিডছ এলিমেণ্টছ নামৰ বুকখনৰ পৰা লোৱা হৈছে।
সেইকাৰণে এই বিভাজন সূত্ৰটোৰ নাম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি কোৱা হয় সো এতিয়া আমি ইউক্লিডৰ বিভাজন সূত্ৰনো কি হয় সেই বিষয়ে আমি এতিয়া ডিসকাস কৰিম সো আমাৰ নেক্সট টপিকটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা সো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি আছে ধৰু a আৰু b কি যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা সো তাৰ কাৰণে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত কি নিয়ম আমি পাওঁ যদি a ক আমি b ৰে হৰণ কৰোঁ ঠিক আছে যদি আমি a ক b ৰে হৰণ কৰোঁ তেতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে a ইকুৱেল b ইনটু q প্লাস r এইটো হ'ল আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু ইয়াৰ চৰ্তটো কি r কি হ'ব লাগিব 0 তকে ডাঙৰ বা সমান হ'ব আৰু b তকে সৰু হ'ব লাগিব এইটো হ'ল আমাৰ কন্ডিশন সো এটা খুব ইম্পৰ্টেন্ট সো এইটো কেনেকৈ হয় সেইখিনি আমি এটা এক্সাম্পলৰ সহায়ত বুজিবলৈ যত্ন কৰিম সো এক্সাম্পলটো হ'ল যদি এৰ জায়গাত আমি 5 এটা অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা হয় আৰু ধৰু b 2 এটা যোগাত্মক অখণ্ড সংখ্যা এতিয়া যদি আমি 5 ক 2 ৰে হৰণ কৰোঁ 2 দুগুণ 4 কিমান হ'ব 1 সো ইয়াক আমি যদি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ লগত আমি মিলাই চাওঁ সো এইটো আমাৰ কি আছিল a ক আমি কি বুলি ধৰিছো 5 2 কি বুলি ধৰিছো আমি b ঠিক আছে তেতিয়া হলে যদি আমি ইয়াক মিলাই চাওঁ 5 ইকুৱেল আমি কি লিখিব পাৰিম 2 ইনটু 2 প্লাস 1 সো 5 ক অলৰেডি আমি কি বুলি ধৰিছো a আৰু 2 কি বুলি ধৰিছো আমি b সো আমাৰ ভাগফলটো কি আহিছে ভাগফলটো আমাৰ আহিছে 2 যাক আমি q বুলি ধৰিব পাৰো আৰু যেটো ভাগ শেষ হেটো আহিছে 1 সো এইটো ফৰ্মত আহিছে নে তো যেটো আমি অলৰেডি পাই আহিছিলো a ইকুৱেল b ইনটু q প্লাস r আৰু এতিয়া আমি শৰ্তটো চাব লাগিব শৰ্তটো মতে এইটো হয় না নহয় শৰ্তটো কি আছিল r কি হ'ব লাগিব 0 তকে ডাঙৰ বা সমান হ'ব পাৰে কেতিয়াবা আৰু কি হ'ব লাগিব b তকে সদায় সৰু হ'ব সো সেই কন্ডিশনটো যদি আমি মিলাই চাওঁ ইয়াত r কিমান ওলাইছে অৰ্থাৎ ভাগ শেষ কিমান ওলাইছে 1 ওলাইছে যেহেতু এইটো আমি পাইছিলো 0 তকে ডাঙৰ হ'ব পাৰে বা সমান হ'ব পাৰে ইয়াত এইটো কেছত কি হৈছে আমাৰ ডাঙৰ হৈছে আৰু কি দিয়া আছে b তকে সৰু হ'ব লাগিব সো ইয়াত b কিমান আছে b কিমান আমি দেখা পাইছো 2 তো এইটো নিয়ম মতে এইটো শৰ্ত মতে এইটো স্যাটিসফাই হৈছে তো যেহেতু 2 1 তকে ডাঙৰ তো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এটো আমি শুদ্ধ বুলি ক'ব পাৰো সো এতিয়া আমি স্টাৰ্ট কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত গসাউ কিদৰে উলিয়াই আমি এটা এক্সাম্পলৰ সহায়ত বুজিবলৈ আমি চেষ্টা কৰিম তো তাৰ কাৰণে আমাৰ দুটা সংখ্যাৰ দৰকাৰ হ'ব সেই সংখ্যা দুটা ধৰি লৈছো ফৰ এক্সাম্পল আমি যিকোনো সংখ্যা ল'ব পাৰো তো আমি ধৰি লৈছো 455 and 42 ইয়াত এটা সংখ্যা হ'ল a আৰু আনটো সংখ্যা হ'ল b তো যেনেদৰে আমি ইউক্লিডৰ বিভাজন সূত্ৰ মতে আমি কি পাইছিলো দুটা সংখ্যা a আৰু b সেই সূত্ৰ মতে আমি কি পাইছিলো a ইকুৱেল টু b ইনটু q প্লাস r তো ইয়াৰ সহায়ত আমি যদি গসা উলিয়াবলৈ ট্ৰাই কৰো তেতিয়া আমি কি স্টেপস আমি ফলো কৰিব লাগিব সেইখিনি আমি বুজিলো তো ফাৰ্ষ্টত আমি চাব লাগিব সংখ্যা দুটাৰ ভিতৰত ধৰি লৈছো এটো a এটো b সো ইয়াত আমি ক্লিয়াৰলি দেখা পাইছো যে 455 ইজ গ্ৰেটাৰ দেন 42 সো আমি ইয়াত স্টেপ 1 টু কি কৰিব চাব লাগিব যে যোনটো ডাঙৰ সংখ্যা সেই ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰে হৰণ কৰিব লাগিব তো স্টেপ 1 কি হ'ব স্টেপ 1 স্টেপ 1 ত কি কৰিম আমি ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰে হৰণ কৰিম সো হৰণ কি কৰিম 455 ডিভাইডেড বাই 42 তো যদি হৰণ কৰো 455 42 ৰে হৰণ কৰিলে কিমান বাৰ যাব 42 * 1 42 মাইনাস কৰিলে কিমান হ'ব 35 সো এটা অলৰেডি সৰু সংখ্যা তো ইয়াত আমি এটা 0 লিখিব পাৰো তো ইয়াক যদি আমি বিভাজন সূত্ৰ মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে যদি লিখো আমি 455
কি আছিল 455 এটো কি আমাৰ a এটো হল b এটো q এটো r তো ইয়াৰ মতে সো আমি ধৰি লৈছো এটো a এটো b এটো q এটো ভাগফলটো মানে ৰিমাইন্ডাৰ r সো এই ইউক্লিডৰ বিভাজন সূত্ৰ মতে যদি আমি ইয়াক উপস্থাপন কৰো তো কেনেকৈ হ'ব এটো a b into q plus r so b ৰ জায়গাত কি আছে ইয়াত 42 q ৰ জায়গাত কি আছে 10 and r ঠাইত কি আছে 35 ঠিক আছে so যেতিয়ালৈকে ইয়াত এটা কন্ডিশন আছে তো এতিয়া এইখিনি আমি কেতিয়ালৈকে কৰিব লাগিব যেতিয়ালৈকে আমাৰ r ৰ ভ্যালু 0 যেতিয়ালৈকে নহয় এই স্টেপখিনি আমি কন্টিনিউয়াস প্ৰসেছত চলি থাকিব so যেতিয়ালৈকে r ৰ ভ্যালু 0 নহয় তেতিয়ালৈকে আমি এই প্ৰসেছখিনি কৰি থাকিব লাগিব তো কি প্ৰসেছ কৰিব লাগিব যেতিয়া r ৰ ভ্যালু ইয়াত কিমান লৈছে 35 b ৰ ভ্যালু কিমান লৈছে 42 তো কন্ডিশনটো কি যেতিয়ালৈকে r ৰ ভ্যালু 0 নহয় তেতিয়ালৈকে আমি হৰণ প্ৰক্ৰিয়াটো কৰি থাকিম তো সেকেন্ড স্টেপ কি আহিব 42 ডিভাইডেড বাই 35 তো সেকেন্ড স্টেপটো আমি কৰো তো সেকেন্ড স্টেপটো কি হ'ব স্টেপ 2 লাষ্টত আমাৰ কি আছিল 42 ডিভাইডেড বাই 35 তো ইয়াক যদি আকৌ হৰণ কৰো আমি 42 ভিতৰত 35 35 1 * 35 মাইনাস কৰিলে কিমান হ'ব 7 আকৌ যদি আমি ইউক্লিডৰ বিভাজন সূত্ৰ মতে লিখো কি লিখিম আমি 42 = 35 * 1 + 7 সো ইয়াত এতিয়ালৈকে আমাৰ ইয়াত 0 ওলোৱা নাই তো আমি কি কৈছিলো যেতিয়ালৈকে 0 নহয় এই প্ৰসেছটো আকৌ চলি থাকিব তো স্টেপ 3 ত আমি কি কৰিম 35 ক 7 ৰ লগত হৰণ কৰিম সো স্টেপ 3 কি হ'ব আমাৰ কি বাকি আছিল 35 ডিভাইডেড বাই 7 সো 35 ক যদি আমি 7 দি ডিভাইড কৰো 7 5 * 35 ফাইনালি আমি কি পালো 0 সো ইয়াক যদি আমি ইউক্লিডৰ বিভাজন সূত্ৰ মতে লিখো 35 = 7 * 5 + 0 তো ফাইনালি আমি যেটো লাগিছিল 0 লাগিছিল আমাক তো 0 আমি পাই গৈছো তো আমাৰ ইয়াত এই ইউক্লিডৰ বিভাজন কমপ্লিট হল সো আমি ইয়াৰ পৰা আমি গখাও কেনে কৰিম হেতু মেইন কোৱেশ্চন সো গখাও কি হ'ব যেতিয়া আমাৰ ৰিমাইন্ডাৰৰ ভ্যালু অৰ্থাৎ r ৰ ভ্যালু যেতিয়া 0 হ'ব ইয়াত b ৰ ভ্যালু কিমান আছে 7 সো লাষ্টত যদি আমাৰ r ৰ ভ্যালু 0 হ'ব তেতিয়া আমি b ৰ ভ্যালু যেটো পাম হেতুৱে হ'ব আমাৰ সংখ্যা দুটাৰ গখাও অৰ্থাৎ যদি আমি গখাও লিখো গখাও কাৰ গখাও 455, 42 আনসার কি লিখিম আমি 7 সো এতিয়া আমি কি কৰিব পাৰো যে এই বিভাজন ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো হৈছে না নাই হেতু চেক কৰাৰ কাৰণে আমি কি কৰিব পাৰো আমি আগত জেনেকে গখা উলিয়াইছিলো মৌলিক উৎপাদকৰ সহায়ত সেই মৌলিক উৎপাদকৰ বিশ্লেষণৰ সহায়ত যদি আমি গখাওটো 7 উলাই তো এই আমাৰ বিভাজন প্ৰক্ৰিয়াটো শুদ্ধ বুলি আমি ক'ব পাৰিম তো আমি চেক কৰাৰ কাৰণে আমি এবাৰ কৰি চাও সো আমাৰ উত্তৰটো আমি মনত ৰাখিব লাগিব কি আছিল 7 তো লাষ্টত গৈ আমাৰ 7 উলাই নে নাই আমি হেতু চেক কৰি চাব লাগিব তো আমি কেনেকৈ কৰিছিলো মৌলিক উৎপাদক সকলোৱে জানো আমি অলৰেডি সৰু ক্লাছত আমি পাই গৈছিলো যদি 455 ক আমি উৎপাদক বিশ্লেষণ কৰো 455 ক 5 ৰে হৰণ কৰিম 5 ৰে কৰিলে কিমান হ'ব 5 9 * 45 5 1 * 5 91 ক যদি আমি কিহেৰে কৰিম আমি 7 ৰে যদি কৰো 7 ৰে কৰিলে কিমান হ'ব 13 আৰু তো না যায় অলৰেডি আমি গোটে কেটা মৌলিক সংখ্যা পাই গৈছো সো 455 বক আমি কেনেকৈ লিখিব পাৰো মৌলিক সংখ্যাৰ গুণফল হিচাপে কেনেকৈ লিখিম 5 * 7 * 13 আৰু কি সংখ্যা আছিল আমাৰ 42 সো 42 ক যদি আমি উৎপাদক বিশ্লেষণ কৰো কি হ'ব 2 ৰে হৰণ কৰিলে কি হ'ব 2 * 2 = 4 2 * 1 = 2 21 ক কিহেৰে যাব 3 ৰে 3 * 7 = 21 সো 42 ক যদি আমি মৌলিক উৎপাদকত বিশ্লেষণ কৰো তেতিয়া আমি কি লিখিম 2 * 3 * 7 সো এটা দুটা খাৰিত আমাৰ কমন কি কি আহিছে 7 ইয়াতো 7 আছে সো আমি অলৰেডি জানো যে যেটো কমন নাম্বাৰ থাকে হেতু আমাৰ কি হয় গখাও আমি কি লিখিব পাৰো গখাও of 455 and 42 কি 7 which is exactly equal to আমাৰ আগৰ আনসাৰ সো যি আমাৰ ইউক্লিডৰ বিভাজন মতে যদি আমি গখা উলিয়াও সেইখিনি কি শুদ্ধ বুলি আমাৰ প্ৰমাণিত হ'ল যদি তোমালোকৰ কিবা ডাউট থাকে যদি কোৱা যে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোত কিবা ডাউট আছে তোমালোকে কমেন্টত জনাবা আমি আৰু এটা ভিডিওত আমি কেটামান উদাহৰণৰ সহায়ত আমি বুজাবলৈ চেষ্টা কৰিম আমি আমাৰ নেক্সট ভিডিওত
অনুশীলনী 1.1 অৰ্থাৎ এক্সাৰসাইজ 1.1 কুৱেশ্যন আনসাৰখিনি আমি সলভ কৰিবলৈ চেষ্টা কৰিম অলৰেডি আমাৰ চেনেলত হিষ্ট্ৰীৰ অৰ্থাৎ সোশ্যাল সায়েন্সৰ ভিডিও লেকচাৰ্ছ আপলোড হৈ গৈছে যদি তোমালোকে এতিয়ালৈকে সেই ভিডিওটো চোৱা নাই অতি সোনকালে চাই ল'বা এই ভিডিওটো চোৱাৰ পিছত আৰু যদি ভিডিওটো ভাল লাগিছে যদি ভিডিওটো তোমালোকে ভালদৰে বুজি পাইছা ভিডিওটো লাইক কৰি দিবা আৰু যদি তোমালোকে চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে যেতিয়া আমি নতুন ভিডিওছসমূহ আপলোড কৰোঁ তেতিয়া তোমালোকে সোনকালে নটিফিকেশ্যনখিনি পাই যোৱা আৰু কমেণ্টত জনাবা যদি তোমালোকৰ কিবা ডাউট আছে যদি তোমালোকৰ কিবা সুধিবলৈ আছে সেইখিনি কমেণ্টত জনাবা আৰু আমি এতিয়া অতি সোনকালে আমাৰ চেনেলত ভিডিওছসমূহ আপলোড হৈ থাকিব ডেইলি আমি চেষ্টা কৰিম ভিডিওছখিনি দিবলৈ যাতে তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখা চেনেলটো যাতে তোমালোকে ভিডিওছখিনি অতি সোনকালে পাই যোৱা সো লগ পাম আৰু এটা নতুন ভিডিওত টিল দেন গুড বাই